हेलो गाइस, वेलकम बैक टू माय चैनल। मैं आज बहुत दुख में ये वीडियो बना रही हूँ। आप लोगों को तो पता ही है, हमारे जो आसाम का फेमस सिंगर जुबिन गार्ग जी का डेथ हुआ है 19 सितंबर 2025 को सिंगापुर में। उन्होंने नॉर्थ ईस्ट फेस्टिवल अटेंड करने के लिए गए थे। आसाम के लिए ये एक बहुत बड़ा लॉस है। सिर्फ आसाम या नॉर्थ ईस्ट का ही नहीं, बल्कि पूरे नेशन का रिसोर्स थे वो। उन्होंने 38,000 गाने गाए हैं 40 डिफरेंट लैंग्वेज में। वो सिर्फ एक आर्टिस्ट ही नहीं थे, वो एक डाउन टू अर्थ, एक सच्चे दिल के इंसान थे। एक साधारण जीवन जीते थे, लोगों को बहुत मदद करते थे, फिनेंशियली हो या मेडिकल हो। आज पूरा आसाम रो रहा है, सभी के दिल में दुख है। आसाम ने बहुत बड़ा एसेट को खोया है। कल मॉर्निंग को उनका डेड बॉडी आसाम में लाए गए थे। वहाँ पे लाखों लोगों का गैदरिंग हुआ था, जो वर्ल्ड हिस्ट्री में रिकॉर्ड बन गया। द 4th लार्जेस्ट गैदरिंग इन द वर्ल्ड हिस्ट्री। फर्स्ट गैदरिंग तो माइकल जैक्सन का डेथ में हुआ था। আমি শ্ৰদ্ধাঞ্জলিমূলক সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধা যোগেশ্বৰ আগৰৱালা ছাৰ আমাৰ মাজত উপস্থিত আছে। জুনাউস্থৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ আটাইৰে মৰমৰ অঞ্জনা ছাৰ। और हमारे जोनाई में भी जुबिन दा का श्रद्धांजलि हो रहे हैं 19 सितंबर से। और आज संडे को मैं भी आई हूँ जुबिन दा को ट्रिब्यूट देने के लिए। 2 जगह पे श्रद्धांजलि प्रोग्राम हो रहा है हमारे जोनाई में आज। एक है जोनाई बाज़ार में और एक जोनाई इंडिपेंडेंट क्लब के द्वारा आयोजित एक श्रद्धांजलि प्रोग्राम नियर जोनाई हाई सेकेंडरी स्कूल। और यहाँ पे इनवाइटेड गेस्ट है जोनाई साइंस कॉलेज के प्रिंसिपल डॉक्टर राजेश्वर पेगू जी, मुरकोंग सेलेक्ट कॉलेज के प्रिंसिपल डॉक्टर दीपक कुमार डोले जी, और मुरकोंग सेलेक्ट कॉलेज के फिलोसफी डिपार्टमेंट की हेड श्यामली मैम, जोनाई हाई सेकेंडरी स्कूल के सब्जेक्ट टीचर बिनीता गोगोई मैम, और कस्तूरबा गांधी छात्री निवास के गर्ल्स। কেইবাটাও বেয়া খবৰো শুনিবলৈ পাইছোঁ, কিন্তু জীৱনটো তেনেকুৱাই। আমি ভাৰসাম্য নেহেৰাই নিজক চম্ভালি ৰাখিব লাগিব। আমি জুবিনৰ লেগেচিটো চলাই লৈ যাব লাগিব। সেইবাবে সকলোৱে আজি উপস্থিত থাকি দিয়াৰ বাবে আমাৰ মাজত আমাৰ কাপোৰ পাঞ্জাং দেৱো আছে। आपको पानी दिएगा कहीं कहीं तो आइडिया बंद आइए आपके घर प्रधान जाने के लिए एक बार बेहद बच्चे चला सकते দুটো আমি যেনেকৈ সকলো ৰাইজে কৈ আহিছে, জুবিন দা হেৰাই যোৱা নাই। জুবিন দা দুদিন আগত অমৰ হ'ব, চিৰদিনৰ বাবে অমৰ হৈ থাকিব। আৰু আজি সকলো ইয়াত উপস্থিত থাকোঁতে জুবিন দাক লৈ জুবিন দাৰ বিষয়ে যদি আমি দুআষাৰমান আজি কথা নাপাতোঁ, আমি ঘৰলৈ উভতি যাবলৈ মাতক লাগিব। সেইবাবে সংগীতৰ এনে এখন আসনত উপনীত হয়, এইটো আসনত সহজতে আৰু আসন লাভ কৰাটো
যিকোনো শিল্পীৰ কাৰণে সহজ সাধ্য নহয়। প্ৰায় ২০টাৰো অধিক ভাষাত ৩৮,০০০ৰো অধিক গীত পৰিৱেশন কৰাটো এগৰাকী শিল্পীৰ বাবে একেবাৰে গৌৰৱ কাম। একে লেটাৰে এটা দিনত ৩৬টাকৈ গীত পাণীবদ্ধ কৰাটো অত্যন্ত দুষ্কাৰ্য, যিটো কিন্তু সম্পাদন কৰিব পাৰিছিলে জুবিন গাৰ্গে। এনে এগৰাকী শিল্পী যিয়ে অসমৰ শদিয়াৰে পৰা দৌৰি লয়। এনে বিহু মঞ্চই নাই ক'বলৈ গ'লে অসমত, এনে এখন বিহু মঞ্চ নাই য'ত জুবিনে ২বাৰ ৩বাৰ ৪বাৰ ৫বাৰকৈ সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰা নাই। আমাৰ জোনাই পুত্ৰো মই জনাত এবাৰ আহিছে, মই নাজানো আৰু এইবাৰ আহিছে জানো, যিহেতু আমাৰ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আছিল, যিয়ে আজি যোৱাকালিৰ পৰা আজি তাৰিখলৈকে জনসমুদ্ৰ সৃষ্টি কৰিছে। সেয়ে তেওঁ আমাৰ যুৱ সমাজৰ প্ৰতিনিধি আছিল। তেনে এজন প্ৰতিনিধি আমাৰ মাজৰ পৰা আজি নাইকিয়া হৈছে। জুবিনৰ যি আমাৰ মাজত যি অভাৱ, এই অভাৱটো প্ৰায় আমি আৰু ২৫টা বা ৩০টা বছৰ ৰ'ব লাগিব। আৰু ২৫টা বা ৩০টা বছৰৰ পিছতহে জুবিনৰ লেভেললৈ কোনোবা এজন ব্যক্তি আহিব পাৰিব। গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিসকল এতিয়াও তেওঁৰ অনুৰাগী অসমবাসীৰ পৰা আমি যাতে তেওঁৰ দৰে এজন সাহসী, তেওঁৰ দৰে এজন সংগীতজ্ঞ এজন সৃষ্টি হওক, তাকে আমি সকলোৱে কামনা কৰিছোঁ। তেওঁ এজন সাহসী মানুহ আছিল। তেওঁ সকলো কাম সুচাৰুৰূপে কৰিব পৰা তেওঁৰ মানসিকতাই তেওঁক বহুত শক্তি দিছিলে। গতিকে আমি তেওঁক অনুসৰণ কৰিব লাগিব, তেওঁক জীয়াই ৰাখিব লাগিব। আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিয়াৰ পিছত কাইলৈৰ পৰা আমি তেওঁক পাহৰিলে নহ'ব। আমি নৱপ্ৰজন্মই তেওঁৰ যিটো সাহস বা তেওঁৰ সাহসৰ যি প্ৰতীক, সেই প্ৰতীকটো আমি জীয়াই ৰাখি আমাৰ সমাজখন আগবাঢ়িব লাগিব। আৰু নিশ্চিতভাৱেই আমি আশা কৰিম তেওঁৰ দৰে আৰু এজন জুবিন আমাৰ মাজত সৃষ্টি হওক, তাকে মই কামনা কৰি আমি সকলোৱে তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি তেওঁ য'তে নাথাকক তেওঁ আমাৰ অসমবাসীক আশীৰ্বাদ কৰক। তেওঁ য'তে নাথাকক শান্তিত থাকক, তেওঁ আমাক আশীৰ্বাদ কৰক। তেওঁৰ নিচিনা যেন আৰু আমাৰ নৱপ্ৰজন্মৰ সৃষ্টি হ'ব পাৰে, তাকে কামনা কৰি মই আজি ইণ্ডিপেণ্ডেঞ্চ ক্লাবৰ এই অনুষ্ঠানটিত মই নিজকে ধন্য মানিছোঁ। ময়ো তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ যি সুবিধা পালোঁ আৰু সুবিধা দিয়াৰ বাবে তেওঁক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ছাৰসকলে আভাস দিলে জুবিন গাৰ্গ কোন সেইটো জানিবলৈ হ'লে আজি আমি সেই সমাৱেশটোতে গম পাইছোঁ। এইমাত্ৰ মই দেখি আহিছোঁ যে জুবিন গাৰ্গ সম্ভৱতঃ জুবিন গাৰ্গে হৈছে বোলে পৃথিৱীৰ ভিতৰত এনেকুৱা কাৰোবাৰ মৃত্যুত জনসমাৱেশ যে হয় তাৰ ৪ৰ্থ স্থানত জুবিন গাৰ্গ আছে। সম্ভৱতঃ এতিয়ালৈকে একেবাৰে সঠিক অফিচিয়েলি হোৱা নাই। প্ৰথমতে আছিলে মাইকেল জেকচন। গতিকে পৃথিৱীত বহু শিল্পীৰ মৃত্যু ঘটিছে, বহু ভাল গায়কৰ মৃত্যু ঘটিছে, কিন্তু জুবিন গাৰ্গ অনন্য। এইকাৰণে অনন্য যে জুবিন গাৰ্গ গায়ক আছিল, সুৰকাৰ আছিল, গীতিকাৰ আছিল, বোলছবি নিৰ্মাতা আছিল, কিন্তু সকলোৰে ঊৰ্ধত তেওঁ আছিল এজন মানৱবিৰোধী শিল্পী। তেওঁ আছিল প্ৰকৃত মানুহ। তোমালোকে প্ৰায় এটা কথা এইকেইদিন শুনি আছা, জুবিন গাৰ্গে এবাৰ কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তেওঁৰ পৰিচয়টো হৈছে তেওঁ এগৰাকী প্ৰকৃত মানুহ। সেইকাৰণে মোৰ নতুন প্ৰজন্মলৈ এটা অনুৰোধ, ইয়াত যিহেতুকে বহুত নতুন নতুন ল'ৰা ছোৱালী দেখিছোঁ, তোমালোকলৈ মোৰ এটা অনুৰোধ যে তোমালোকে জুবিন গাৰ্গক অকল গায়ক হিচাপে চিনি পাবলৈ যত্ন নকৰিবা। তোমালোকে জুবিন গাৰ্গক এগৰাকী মানৱবিৰোধী শিল্পী, মানুহ ভাল পোৱা এজন মানুহ হিচাপে তোমালোকে চাবলৈ যত্ন কৰিবা। কাৰণ এনেকুৱা শিল্পী কিন্তু খুব কমেইহে চাগে জন্ম লয়। কাৰণ ভূপেন হাজৰিকাৰ পিছত আমি সম্ভৱতঃ এনেকুৱা জনসমাৱেশ অসমত প্ৰথমবাৰৰ কাৰণে দেখিছোঁ জুবিন গাৰ্গৰ মৃত্যুত। আৰু এটা কথা মই কওঁ যে আমি প্ৰায়ে কওঁ যে আমি পাশ্চাত্য অনুকৰণ কৰিব নালাগে, কিন্তু কথাটো ঠিক তেনেকুৱা নহয়। জুবিন গাৰ্গে প্ৰথম যেতিয়া তেওঁ গীতৰ জগতত প্ৰৱেশ কৰিছিলে, তেওঁ এটা পাশ্চাত্যৰ ক্লাছিকেল তেওঁ গীত গায়ে কিন্তু তেওঁ প্ৰথম এটা গ'ল্ড মেডেল পাইছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। তেওঁ যেতিয়া বি বৰুৱা কলেজত পঢ়ি আছিলে আৰু তেওঁ পাশ্চাত্যক অনুকৰণ কৰিছিলে। তেওঁ যেতিয়া কালি সিদিনাখন ঢুকুৱাৰ আগমুহূৰ্ততো তেওঁ এটা পাশ্চাত্য সংগীতে গাইছিলে, কিন্তু তেওঁ পাশ্চাত্য সংগীতক ভাল পাইছিলে। সকলো ভাষাৰ তেওঁ গীত গাবলৈ যত্ন কৰিছিলে, সকলো কথা সকলো দেশত তেওঁ ফুৰিছিলে, সংস্কৃতি জানিবলৈ যত্ন কৰিছিলে, কিন্তু সকলোৰ ঊৰ্ধত তেওঁ অসমীয়া হৈ আছিলে। তেওঁ তোমালোকে গানবোৰ শুনিবা, প্ৰতিটো উচ্চাৰণ ইমান শুদ্ধ, ইমান সুন্দৰকৈ গায়। বৰগীত লোকগীতৰ পৰা আৰম্ভ কৰি বিহু, জিকিৰ জাৰি কোনো বাকী নাই। গতিকে সেই জুবিন গাৰ্গক আমি এগৰাকী শিল্পী, এগৰাকী মানৱবিৰোধী শিল্পী হিচাপে সদায় মনত ৰাখিবলৈ যত্ন কৰিম। আৰু বৰ বিশেষ আৰু
ক'বলগীয়া আছে বুলি মই নাভাবোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু আমি আশা কৰিছোঁ তোমালোকে ভৱিষ্যত প্ৰজন্মই তেখেতক আজিয়ে শ্ৰদ্ধাঞ্জলি জনাই নহয় যে শ্ৰদ্ধাঞ্জলি যেন জীৱন জুৰি গৈ থাকে আমাৰ মনত। ধন্যবাদ। जुबिन गार्ग, जुबिन गार्ग। थैंक यू सो मच। तो गाइस ये था मेरी आज की वीडियो। जुबिन दा आप भले अभी इस दुनिया में नहीं है, आप हमेशा हमारे दिल में रहेंगे। यू विल ऑलवेज रिमेन इन आवर हार्ट्स। वी विल मिस यू जुबिन दा। और गाइस इसी के साथ मेरी आज की वीडियो समाप्त होता है। वीडियो को देख के अगर अच्छा लगा तो प्लीज़ कमेंट करके बताइएगा। चैनल पे अगर नया है तो सब्सक्राइब करना ना भूलिएगा। थैंक्स फॉर वॉचिंग एंड बाय बाय।